খদিয়াত গৰুৰ চোৰাং সৰবৰাহ আৰক্ষী থানাৰ সন্মুখেৰে নিতৌ পাৰ হৈছে গৰু ভৰ্তি বাহন নিশা এখন চোৰাং গৰু ভৰ্তি বাহন আবদ্ধ কৰি ৰাখিলে ৰাইজে গৰুৰ চোৰাং ব্যৱসায়ত বসন্ত বুঢ়াগোহাঁই নামৰ এজন লোক জড়িতৰ অভিযোগ উত্থাপিত হৈছে আমি জনাইছো আপোনালোকক খদিয়াত গৰুৰ সৰবৰাহকাৰীৰ এতিয়া গৰু সৰবৰাহ কাৰ্য পূৰ্ণগতিত চলি আছে খদিয়াৰ পৰা দৈনিক এখন বাহন ভৰ্তি কৰি গৰু সৰবৰাহ কৰি আহিছে এতিয়া এটা দুষ্ট চক্ৰই আৰু গৰু সৰবৰাহকাৰী চক্ৰৰ লগত এগৰাকী ব্যক্তি জড়িত হৈ থকাৰ অভিযোগ উত্থাপিত হৈছে নিশা এখন চোৰাং গৰু ভৰ্তি বাহন আবদ্ধ কৰি ৰাখিছে কালি ৰাইজে কাৰণ দৈনিক সেই পথেৰে এইদৰে গৰু সৰবৰাহকাৰীসকলে বাহনৰ জৰিয়তে গৰু সৰবৰাহ কৰি আহিছে আৰু বসন্ত বুঢ়াগোহাঁই নামৰ এজন লোক এই গোটেই ঘটনাটোত জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছে হ্যাঁ কি বলে আকপাক লৈ আহি আছে এটা কোপা আনিছা অৰুণাচলৰ পৰা আনিছা অৰুণাচলৰ গেটত কেনেকৈ পাহলি হাতপাক তাৰপিছত অৰুণাচলৰ পৰা তোমাৰ শান্তিপুৰ গেট দি আহিছা নি শান্তিপুৰ গেটৰ পৰা আহিছা হাত খোৱাটো মানে তাত বসন্তদাই লৈ ল'লে হাত খোৱাটো বনাই কিনে আনিব এতিয়া কাগজখন গাঁওবুঢ়া কাগজখন বসন্তদাৰ লগত আছে এইটো গৰুটো ক'ৰ পৰা আনিছা বৰটো অৰুণাচল শান্তিপুৰ গেট কেনেকৈ পাৰ হ'লা অৰুণাচলৰ পৰা কেনেকৈ পাৰ হ'লা এনেকৈ গেটত এণ্ট্ৰি কৰি কিনে পাৰ হৈছোঁ এণ্ট্ৰি কেনেকৈ সিহঁতি তোমালোকক কেনেকৈ পাৰ হ'ব দিলে এণ্ট্ৰি যদি কৰিছা তাত তোমালোকৰ লগতো একো কাগজ